যেতিয়া মই সৰু হৈ আছিলোঁ তেতিয়া ভাবিছিলোঁ ডাঙৰ হৈ এনজয় কৰিম, কিন্তু যেতিয়াৰ পৰা ডাঙৰ হ'লোঁ তেতিয়াৰ পৰা ঘৰৰ দায়িত্বটো বুজি পালোঁ, ঘৰৰ দায়িত্বটোৰ লগত নিজৰ দায়িত্বটোও বুজি পালোঁ। যেতিয়া ডাঙৰ হ'লোঁ তেতিয়াহে গম পালোঁ যি এনজয় কৰিব লাগিছিলে সৰু সময়তে কৰিব লাগিছিলে, যি ফূৰ্তি ফাৰ্তা কৰিব লাগিছিলে সৰু সময়তে কৰিব লাগিছিলে। কিন্তু এতিয়াও যি কৰিছোঁ মই ভালেই কৰিছোঁ, মানে নিজকে নিজে কামত ব্যস্ত কৰি ৰাখোঁ। বাকী যি হওক নহওক মোৰ জীৱনটো যেনেকুৱা চলি আছে তেনেকুৱা এতিয়া মই চলাবলৈ বিচাৰোঁ। বাকী মোৰ পিছফালে ঘৰটো চাই পেলাই গম পাইছে মই এতিয়া কামৰ জেগাতে আছোঁ। তো কামৰ জেগাতে এতিয়া আহি পালোঁ। আজি কি কাম কৰিম, কিমান কাম কৰিম, কিমানজনে কাম কৰিম সেইকেইটা দেখাই আছোঁ বাৰু। আগত কাপোৰ চাপোৰ সলাই ল'ম, কাপোৰ চাপোৰ সলাই পেলাই দেখাই আছোঁ। কাপোৰ চাপোৰ সলালোঁ, কাপোৰ চাপোৰ সলাই কামত লাগিলোঁ মানে বালি চালি আনিলোঁ, বালি চালি আনি পেলাই বাবুৱে এতিয়া বালি মিলাই আছে। তো বাবুৱে বালি মিলাই থাকোঁতে আজি আমি কি কাম কৰিম সেই কামকেইটা আপোনালোকক দেখাম। তো সেই কামকেইটা চাই লওক। এয়া চাওক বালি আনিলোঁ, এক বেগ চিমেণ্টৰ কাৰণে বালি আনিলোঁ। বালি আনি পেলাই বাবুৱে চিমেণ্ট মিলাই আছে। তাৰপিছত বাবুৱে চিমেণ্ট মিলাই থাকোঁতে আজি আমি কি কাম কৰিম সেই কামকেইটা চাই লওক। যোৱাকালি পৰহি চালে ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, ইয়াৰলৈকে পৰহি কৰিলোঁ। যোৱাকালি ইয়াৰ পৰা ইয়াৰলৈকে কৰিছিলোঁ। আজি এই চুকৰ পৰা ষ্টাৰ্ট কৰি এই চুকৰলৈকে কৰিম। এই ফালৰটো সোনকালে শেষ হ'লে আকৌ এই ফালৰটো কৰিম। আগত বাহিৰটো মাৰিম। এইফালে 2 দিন কাম কৰিলোঁ, আজি এইফালে কৰিম। বাকী আজি এইটো হৈ যোৱাৰ পিছত সময় বাচিলে এইফালে কৰিম। তো এইকেইটাই কাম আছে আজি, এইকেইটাই কাম কৰিম। এতিয়া কামত লাগিম এতিয়া। বাকী আজি কামত মণ্টু আহিছে, ৰাজুৰ বদলি মণ্টু আহিছে। মণ্টু সুধি থাকে নহয় মণ্টু ক'ত গ'ল বুলি, এয়া আজি আমি লৈ আনিছোঁ ইয়াক। ঠিক আছে এতিয়া কামত লাগিম, পিছত লগ পাই আছোঁ দুপৰীয়া। কাম কৰিলোঁ, কাম কৰি 1 বজাই দিলোঁ। তো 1 বজালৈকে আজি 3জনে কাম কিমান কৰিলোঁ সেই কামকেইটা চাই লওক। এয়া চাওক ৰাতিপুৱা ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, ইয়াৰ পৰা ষ্টাৰ্ট কৰি সেই সিমানটোলৈকে কৰি দিলোঁ। মোটামুটি শেষ হ'বলেই হ'ল, এই এক ফালৰটো শেষ হ'বলেই হ'ল, মাজত অকণমান বাকী আছে। তো সেইটো মোটামুটি শেষ হ'লে হয়। তাৰমানে এতিয়া মাজত বৰষুণে অলপ ডিষ্টাৰ্ব দি দিলে, সেইটোৰ কাৰণে এইটো কৰি শেষ কৰিব নোৱাৰিলোঁ। তো এই ইমানটো কৰোঁতেই আজি ভাত খাবলৈ সময় হৈ গ'ল। তো এতিয়া ভাতটো খাই ল'ম, ভাতটো খোৱাৰ পিছত এইটো পূৰাই দিম, এইটো পূৰা কৰাৰ পিছত এই ফালৰটো ধৰিম। তো কিমান কি কৰিব পাৰিছোঁ সেইটো ভাত খোৱাৰ পিছতহে কৰিব পাৰিম। বাকী এতিয়া ভাতটো খাই ল'ম। ভাত খাই উঠিলোঁ, ভাত খাই উঠি পেলাই কাম কৰিলোঁ, কাম কৰি একেবাৰে 5 বজাই দিলোঁ। 5 বজাৰ লগে লগে চামান তামান ধুই সামৰি দিলোঁ। চামান তামান ধুই সামৰি পেলাই ড্ৰেছো লগাই দিলোঁ। ড্ৰেছ লগাই পেলাই এতিয়া ৰুমত যাবলৈ ওলালোঁ। বাকী বতৰটো চাই পাইছে অলপ বেয়া আছে, বেয়া নহয় বৰষুণৰ বতৰ, বৰষুণ অলপ টিপিক টাপাক কৰি আছে। তো এতিয়ালৈকে মানে দুপৰীয়াৰ পৰা এতিয়ালৈকে বা গোটেই দিনত কাম কিমানটো কৰিলোঁ সেই কামটো চাই লওক। এয়া চাওক দুপৰীয়া এইখিনিত অকণমান, দুপৰীয়া ভাত খোৱাৰ আগত এইখিনিত অকণমান এৰি ৰাখিছিলোঁ। তো দুপৰীয়া ভাত খাই এইটো কৰি দিলোঁ, এইটো কৰি পূৰাই পেলাই ইফালে এই ইমানটো কৰিলোঁ। তো ইফালে এই ইমানটো কৰোঁতেই সময় এতিয়া 5টা বাজি গ'ল। তো 5টা বজাৰ লগে লগে চামান তামান ধুই সামৰি দিলোঁ। বাকী আজি গোটেই দিনৰ কাম এইকেইটাই আছিলে, এই চুকৰ পৰা ষ্টাৰ্ট কৰি এই ইয়াৰলৈকে কৰিলোঁ। তো চালে আজি গোটেই দিনৰ কাম, যিহেতু আজিও 3জনেই আছিলোঁ। তো 3জনৰ হিচাপত কামকেইটা কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব।